এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে নগাঁৱৰ জাজৰি। অতি ৰহস্যজনকভাৱে এই ৰিংকু দাস নামৰ যুৱকজনৰ মৃত্যু হৈছে আৰু এই পৰিয়ালৰ অভিযোগ যে পেয়সীৰ পৰিয়ালে প্ৰেমিকাৰ পৰিয়ালে মাতি নি এই যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰিছে কাৰণ সমগ্ৰ ঘটনা এটা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। এই যুৱকজনৰ ঘৰ হৈছে জাজৰিৰ বগৰীগুৰিৰ যি দাসগাঁও আছে তাত তেখেতৰ ঘৰ নাম হৈছে ৰিংকু দাস। প্ৰায় বিগত 2 বছৰ ধৰি গেৰুৱাৰ এগৰাকী যুৱতীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্কত আছিল আৰু সেই যুৱতীগৰাকীক তেওঁ নাৰ্ছিং পঢ়ুৱাই আছিল। টকা পইচাৰ লেনদেন হৈছিল সময়মতে এই যুৱকজনে সেই যুৱতীগৰাকীক পইচা দিছিল আৰু যুৱতীগৰাকীৰ পৰিয়ালে জনাকৈ তেখেতৰ ঘৰলৈ গৈছিল। যুৱতীগৰাকীৰ পৰিয়ালেও জানিছিল যে এই যুৱকজনৰ সৈতে সেই যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছে, তেওঁলোকে বিয়া কৰাব খোজে আৰু সেই কাৰণে এই যুৱকজনে তেখেতক আৰ্থিকভাৱে যুৱতীগৰাকীক সহায় সহযোগ কৰি আহিছিল। নাৰ্ছিঙৰ নামত তেখেতক যি পৰীক্ষাত পইচা দিবলৈ আছিল প্ৰায় 1.5 লাখ টকা তেওঁ দিছিল। সকলো ঠিকেই চলি আছিল, কিন্তু বিগত 25 মে'ৰ দিনটোত এনেকুৱা এটা ঘটনা সংঘটিত হ'ল। 25 মে' তাৰিখে পেয়সীয়ে এই ৰিংকু দাস নামৰ যুৱকজনক লগ কৰিবলৈ মাতে, দুই ফুৰিবলৈ যায় আৰু ফুৰিবলৈ যোৱাৰ পাছৰে পৰাই অতি ৰহস্যজনকভাৱে এই যুৱকজন সন্ধানহীন হৈ পৰে। কোনো খা খবৰ পৰিয়ালে পোৱা নাছিল, মোবাইল অফ আছিল আৰু অতি ৰহস্যজনক অৱস্থাত পিছত এই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু পেয়সীৰ পৰিয়ালে কয় যে যুৱকজনে আত্মহত্যা কৰিছে, তেখেতে কিবা কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহননৰ পথ বাছি লৈছিল, এই অভিযোগ উত্থাপন কৰিছিল। আৰু ইতিমধ্যেই প্ৰেমৰ সম্পৰ্ক কেন্দ্ৰ কৰি এই যুৱতীগৰাকীৰ পৰিয়ালে কিছু বাধা প্ৰদান কৰিছিল যুৱতীগৰাকীক আৰু তাৰ পাছতে এই সংঘাত আৰম্ভ হৈছিল। আৰু এই সমগ্ৰ ঘটনাৰ পাছতে এতিয়া ৰিংকুৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত এতিয়া নগাঁৱৰ যি জাজৰি বগৰীগুৰি অঞ্চল আছে তাৰ ৰাইজসকল ওলাই আহিছে। তেওঁলোকৰ এটাই কথা যে এই যুৱতীগৰাকীৰ যি পৰিয়াল, এয়া কালি তেখেতৰ মৃতদেহ আহি পোৱা অৱস্থাত যি পৰিৱেশৰ সৃষ্টি হৈছে, এজন হৈছে যুৱকজন, এগৰাকী হৈছে যুৱতীগৰাকী। আমি সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰোঁ যুৱতীগৰাকীক, কিন্তু এই যুৱতীগৰাকী হৈছে গেৰুৱাৰ যুৱতী আৰু ৰিংকু দাসৰ সৈতে তেখেতৰ সম্পৰ্ক আছিল। বহু অভিযোগ উত্থাপন হৈছে, কিন্তু যিদিনা ঘটনাটো সংঘটিত হ'ল এই পেয়সীৰ লগতে তেওঁ ফুৰিবলৈ গৈছিল আৰু যি খবৰ আছে তথ্য অনুসৰি পৰিয়ালৰ লোকেই এই যুৱতীগৰাকীৰ পৰিয়ালৰ লোকেই তেওঁলোকক জানিবলৈ দিয়ে যে ৰিংকু দাসৰ অৱস্থা বেয়া, অতি শোচনীয়, তেখেতক মৰিগাঁও চিভিললৈ লৈ যোৱা হৈছে আৰু মৰিগাঁও যি চিভিল আছে চিভিললৈ লৈ যোৱা মানুহখিনি কিন্তু এই পেয়সীৰ পৰিয়াললৈ আছিল। আৰু পৰৱৰ্তী পৰ্যায়ত সেই হাস্পতালৰ পৰাই এই পেয়সীগৰাকীৰ বা ৰিংকু দাসৰ প্ৰেমিকাৰ পিতৃ আৰু মাতৃয়ে পলায়ন কৰিছে, তেওঁলোকৰ পৰিয়ালে পলায়ন কৰিছে। কিয় পলায়ন কৰিছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। সমগ্ৰ ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে এই ৰিংকু দাসৰ পৰিয়ালটো। উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি আৰু ন্যায় প্ৰদানৰ দাবী জনাইছে পৰিয়াল তথা গাঁওবাসীয়ে। অতি অমায়িক আছিল এই যুৱকজন। বিগত 25 মে'ত প্ৰেমিকাৰ ঘৰলৈ তেওঁ ফুৰিবলৈ গৈছিল, আৰু ঘৰলৈ যোৱাৰ পাছতেই তেওঁৰ অতি ৰহস্যজনক অৱস্থাত তেখেতৰ মৃতদেহ উদ্ধাৰ হয়। এনেকুৱা নহয় যে প্ৰথমবাৰ তেওঁ প্ৰেমিকাৰ ঘৰলৈ গৈছিল, প্ৰায়ে তেওঁ প্ৰেমিকাৰ ঘৰলৈ গৈ থাকে, আৰ্থিকভাৱে তেওঁ সহায় কৰি আহিছিল, যুৱতীগৰাকীক তেওঁ পঢ়ুৱাই আছিল, নাৰ্ছিং পঢ়ুৱাই আছিল আৰু তেনে ক্ষেত্ৰত কি ঘটনা ঘটি গ'ল সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত। এটা মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছোঁ। নাৰ্ছ পঢ়া সেয়াটো গম পাইছোঁ, 1 লাখ টকা তাৰ একাউণ্টত দিছে আৰু পইচাটো সি দি থাকে। তাৰপিছত মানে কি হ'ল, 2 বছৰ অহা যোৱা কৰি থকাৰ পিছতো সি ঘৰলৈ আহিল। অহা যোৱা তাৰ মাক বাপেকে জানে, যদি মাক বাপেকে নাজানে ল'ৰাটো সি কেনেকৈ সদায় সিহঁতৰ ঘৰলৈ যাব পাৰিব? কেনেকৈ যাব ল'ৰাটো ঘৰ? সিহঁতে কৈছে কিবা খাইছে, কেনেকৈ ল'ৰাটোৱে খাব? সিহঁতে নিশ্চয় কিবা এটা কৰিব লাগিব। প্ৰথমতে ল'ৰাটোক মাৰিছে, মাৰি লৈ পেলাই ঘৰত খুৱাই পেলাই মৰিগাঁও হস্পিটেল লৈ আহিছে। মৰিগাঁও হস্পিটেল লৈ অহাৰ পিছত তাত চিট নিদিলে, তাত ক'লে GMC নিবলৈ। তাৰপিছত সিহঁতৰ এইখন কি হস্পিটেল বুলি কয়, চুলতান হস্পিটেলত ভৰ্তি কৰালে। ভৰ্তি কৰাৰ পিছত ৰাতি বোলে তাতে থ'লে। আমাৰ মাহঁতে ফোন কৰি মাতিলে, মতাৰ পিছত মা ৰাতি আছে এখন আমাৰ বোৱাৰীজনী অহাৰ পিছত বোলে সিহঁত দুটা বাপেক জীয়েক পলোৱাৰ পিছত ককায়েক এবাৰ আহিল, তাক চাবলৈ আহিল, চাইও পলাল। ল'ৰাটোক এনেকৈ পেলাই থৈ গুচি গ'লগৈ। সিহঁতে মাৰি পেলালে, পইচা খাব পোৱাৰ কাৰণে মানে তাই ল'ৰাটো শেষ কৰি পেলালে। প্ৰেমিকাৰ ঘৰত গৈ অতি ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লৈছে ৰিংকু দাস নামৰ যুৱকজনে। সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। এইদৰে গাঁওবাসী ওলাই আহিছে, সকলোৱে দাবী কৰিছে যে এই সমগ্ৰ ঘটনাৰ এটা তদন্ত হওক, কাৰণ সমগ্ৰ ঘটনা অতি ৰহস্যজনক। 25 মে' তাৰিখে
সেই যুৱতীগৰাকীয়ে ৰিংকু দাসক ঘৰলৈ মাতিছিল আৰু ঘৰলৈ যোৱাৰ সময়ত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকসকল আছিল তাত প্ৰকৃততে কি হৈছিল আৰু বহু পলমকৈ ৰিংকু দাসৰ পৰিয়ালক খবৰ দিয়া হৈছিল ৰিংকু দাস যেতিয়া অসুস্থ হৈ পৰিছিল লগালগ কিন্তু তেওঁৰ পৰিয়ালক খবৰ দিয়া হোৱা নাছিল পৰৱৰ্তী সময়ত তেখেতক যেতিয়া মৰিগাঁও চিভিললৈ লৈ যোৱা হৈছিল চিকিৎসকে যেতিয়া স্বাস্থ্যৰ অৱনতি ঘটাৰ কথা প্ৰকাশ কৰে তেতিয়া বহু পলমকৈহে এই প্ৰেমিকাৰ পৰিয়ালে ৰিংকু দাসৰ পৰিয়ালক খবৰ দিয়ে যে তেওঁ অসুস্থ হৈ পৰিছে আৰু সুধিছিল যেতিয়া যে কি হৈছে কেনেকৈ অসুস্থ হৈছে তেতিয়া তেওঁলোকে এটা কথা খবৰ দিছিল যে কিবা এটা কীটনাশক দ্ৰব্য এই ৰিংকু দাসে খাইছে তেতিয়াই এই পৰিয়ালটোৰ এটা সন্দেহ উপজে যে কেনেকৈ এই ঘটনা সংঘটিত হ'বলৈ পালে কাৰণ সকলো পৰিকল্পিত যেন তেওঁলোকৰ অনুভৱ হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া চিকিৎসালয়লৈ যায় তেতিয়া পিতৃ মাতৃ উপস্থিত হোৱাৰ লগে লগে সেই যুৱতীগৰাকী যিগৰাকী দেখিছে প্ৰেমিকা ৰিংকু দাসৰ প্ৰেমিকা আৰু তেওঁৰ পিতৃ মাতৃয়ে হাস্পতালৰ পৰা পলায়ন কৰিলে পৰৱৰ্তী সময়তো তেওঁলোকে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এই ভুক্তভোগী যুৱকজনৰ পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই কি পৰিস্থিতিত যুৱকজনে তেওঁলোকৰ ঘৰত কীটনাশক দ্ৰব্য যদি খাইছে কেনে কি পৰিস্থিতিত খাবলগীয়া হ'ল বা এয়া পূৰ্বতে হত্যা কৰি তেখেতক বা মাৰপিট কৰি তেখেতক কীটনাশক দ্ৰব্য খুৱাই এটা হত্যাৰ পৰিকল্পনা ৰচনা কৰা হৈছিল বুলি ইতিমধ্যে পৰিয়ালৰ অভিযোগ উত্থাপন কৰিছে আৰু ইতিমধ্যেই মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে মৰিগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে তদন্তৰ অন্তত এই কথা পোহৰলৈ আহিব কিন্তু প্ৰেমিকাৰ ঘৰত গৈ প্ৰেমিকৰ মৃত্যু হোৱা ঘটনাই এই নগাঁৱৰ জাজৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যেই আপোনালোকে মন্তব্যত শুনিছে যে প্ৰায় বিগত 2 বছৰ ধৰি তেওঁলোকৰ সৈতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুয়োখন ঘৰে সেই কথা জানিছিল আৰু প্ৰায় যুৱতীগৰাকীৰ ঘৰলৈ এজন ৰিংকু দাস গৈছিল আৰু তেখেতক আৰ্থিকভাৱে সহায় কৰিছিল পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰিছিল বুলি কৈছে ইতিমধ্যেই 1.5 লাখ টকাৰ লেনদেন হৈছিল দুয়োৰে মাজতে আৰু তেনে পৰিস্থিতিত সেইগৰাকী যুৱতীৰ ঘৰলৈ গৈ ৰিংকু দাস নামৰ যুৱকজনৰ মৃত্যু হোৱা ঘটনা এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আৰু 25 মে'ৰ দিনাখন যি গৈছিল লগ কৰিবলৈ কিন্তু 4-5 ঘণ্টা তেখেতৰ মোবাইল অফ আছিল পৰিয়ালৰ সৈতে যোগাযোগ কৰা নাছিল কি পৰিস্থিতিত এই ৰহস্যজনক মৃত্যুক তেওঁ আঁকোৱালি ল'লে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত কিন্তু ভুক্তভোগী যুৱকজনৰ পৰিয়ালৰ স্পষ্ট অভিযোগ যে এই যুৱতীগৰাকীৰ পৰিয়ালেই তেওঁক হত্যা কৰিছে পৰিকল্পিতভাৱে হত্যা কৰিছে প্ৰথমতে ঘৰলৈ ফোন কৰি মাতি লৈ গৈছিল এই ৰিংকু দাস নামৰ যুৱকজনক আৰু যথেষ্ট অমায়িক আছিল যুৱকজন কাৰোৰে সৈতে তেখেতৰ শত্ৰুতা নাছিল কোনো ধৰণৰ মানসিক অশান্তিত এই যুৱকজন নাছিল সেই কথা গাঁওবাসীয়ে স্পষ্ট কৰিছে তেওঁলোকৰ পৰিয়ালে স্পষ্ট কৰিছে আৰু তেনে পৰিস্থিতিত কীটনাশক দ্ৰব্য খাই আত্মহনন কৰা ঘটনা কিন্তু কোনো কাৰণত তেওঁলোকৰ পৰিয়াল তথা গাঁওবাসীয়ে মানি ল'ব বিচৰা নাই ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সকলো স্পষ্ট হ'ব কিন্তু এই যে যুৱতীগৰাকীৰ পৰিয়ালে পলায়ন কৰিছে বা যুৱতীগৰাকীৰ পিতৃয়ে পলায়ন কৰিলে বা মাতৃয়ে পলায়ন কৰিলে ককায়েকে পলায়ন কৰিছে যুৱতীগৰাকীয়ে পলায়ন কৰিছে কিয় পলায়ন কৰিছে সেইটো কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত আছে আৰু সেইকাৰণে মৰিগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে স্থানীয় ৰাইজৰ দাবী পৰিয়ালৰ দাবী যে মৰিগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত কৰক আৰু এই যি ৰিংকু দাস নামৰ যুৱকজনৰ যি পৰিয়াল আছে তেওঁলোকক ন্যায় প্ৰদান